হাই বন্ধুসকল, আশা কৰ্মীসকলৰ আহি গ'ল বেয়া খবৰ। বহুত দিনৰ পৰা আশাত থকা শ আশা কৰ্মীসকলৰ কাৰণে আহি গ'ল বেয়া খবৰ। যিহেতু বিভিন্নখন মিটিঙত, প্ৰত্যেক মিটিঙতে মুখ্যমন্ত্ৰীয়ে কৈছিলে যে আশাকৰ্মী আমি দৰমহা বঢ়াম, আশাকৰ্মী দৰমহা বঢ়াম। য'তেই যায়, যোনখন মিটিঙতে যায়, সেইখন মিটিঙতে মুখ্যমন্ত্ৰীয়ে কৈছিলে যে বঢ়াম বুলি। কিন্তু এতিয়া আটাইতকৈ দুখৰ কথা যে মাত্ৰ 1000 টকা এটাহে বঢ়াব। 1000 টকা দৰমহা বঢ়াব 1 অক্টোবৰৰ পৰা। আগত 3000 দৰমহা আছিলে, এতিয়া 1000 দিব, অৰ্থাৎ 4000 টকা দৰমহা হ'ব 1 অক্টোবৰৰ পৰা। বহু শ আশা কৰ্মীসকলে আশাত আছিলে আৰু দাবী উত্থাপন কৰিছিলে যে 12000 টকা দৰমহা হ'ব লাগে বা লগতে এখন স্কুটিও তেওঁলোকক দিব লাগে বুলি দাবী উত্থাপন কৰিছিলে। কিন্তু মুখ্যমন্ত্ৰীয়ে সেই দাবী মানি নল'লে আৰু য'ত 12000 টকাৰ দাবী উত্থাপন কৰিছিলে আশা কৰ্মীসকলে, বৰ্তমান 1000 টকা দিয়াৰ ফাইনেল কৰিলে। আপোনালোকে ভিডিঅ'টো দেখাই দিছোঁ, শুনি লওক। টোটেল 1000 টকা বৃদ্ধি আশা কৰ্মীৰ ফিক্স যিটো ৰিনুমাৰেশ্যন আছিলে তাত বৃদ্ধি পাব, অৰ্থাৎ 3000 টকাৰ পৰা 4000 টকালৈ এই ফিক্স ৰিনুমাৰেশ্যন বৃদ্ধি হ'ব আৰু 1 অক্টোবৰ 2025 পৰা এইটো আৰম্ভ হ'ব। এতিয়া বৰ্তমান 3000 পাই আছে, 2000 সেন্ট্ৰেল গভৰ্ণমেণ্টে দিয়ে, 1000 ষ্টেট গভৰ্ণমেণ্টে দিয়ে। এতিয়া নতুনকে অক্টোবৰৰ পৰা 4000 পাব। 4000ত 2500 টকা সেন্ট্ৰেল গভৰ্ণমেণ্টে দিব, 1500 টকা ষ্টেট গভৰ্ণমেণ্টে দিব। টোটেল 1000 টকা বৃদ্ধি আশা কৰ্মীৰ ফিক্স যিটো ৰিনুমাৰেশ্যন আছিলে তাত বৃদ্ধি পাব, অৰ্থাৎ 3000 টকাৰ পৰা 4000 টকালৈ এই ফিক্স ৰিনুমাৰেশ্যন বৃদ্ধি হ'ব আৰু 1 অক্টোবৰ 2025 পৰা এইটো আৰম্ভ হ'ব। এতিয়া বৰ্তমান 3000 পাই আছে, 2000 সেন্ট্ৰেল গভৰ্ণমেণ্টে দিয়ে, 1000 ষ্টেট গভৰ্ণমেণ্টে দিয়ে। এতিয়া নতুনকে অক্টোবৰৰ পৰা 4000 পাব। 4000ত 2500 টকা সেন্ট্ৰেল গভৰ্ণমেণ্টে দিব, 1500 টকা ষ্টেট গভৰ্ণমেণ্টে দিব।